গুৱাহাটীত এটা মেলা হয়, মানে এখন মেলা হয়। মেলাখনৰ নাম হৈছে গোশালা। তাৰ আগতে মই কৈ দিওঁ গোশালা কি হয়। য'ত আপোনাৰ গৰুবিলাক থয় সেই ঠাইটুকুৰাই কৈ আপোনাৰ গোশালা। যেনেকৈ আমি গৰুহালি বুলি কওঁ, গৰু গোহালি বুলি কওঁ, সেই তেনেকৈ হৈছে গোশালা। গোশালাত আপোনাৰ কি হয়, আপোনাৰ মানে আপোনাৰ গৰু থাকে। তো সেই গৰুখিনিক আপোনাৰ এই গৰুখিনিক আপোনাৰ চোৱা চিতা কৰে। আৰু এনেকুৱা নহয় যে গোশালাত যোনখিনি গৰু পালে সেই গৰুখিনিকেই তেওঁলোকে চোৱা চিতা কৰে। ৰাস্তাটো যদি তেওঁলোকে কোনোবা গৰু আপোনাৰ মানে এক্সিডেণ্ট হৈছে, বেমাৰ হৈছে, তেনে সেই গৰুকো আনি গোশালাত থয় আৰু তেওঁলোকে ট্ৰিটমেণ্ট কৰে। সেইটো হৈছে গোশালা। তো সেই গোশালা কমিটিয়ে আপোনাৰ গোশালা মেলাটো অৰ্গেনাইজ কৰে। যেনেকৈ আপোনাৰ মেলা মানে হৰেক ৰকমৰ আপোনাৰ বস্তু বহে। হৰেক ৰকমৰ ভগৱানৰ কাপোৰ, চেণ্ডেলৰ দোকান, মেখেলা চাদৰৰ দোকান, আপোনাৰ শাৰী দোকান, খোৱা বস্তুৰ দোকান, সৰু বাচ্চাৰ আপোনাৰ পুতলা আদি দোকান, মানে আপোনাৰ চব ধৰণৰে বস্তু বহে। খুব ভাল লাগে মেলাখনলৈ গৈ পেলাই। আৰু মেলাখনত আপোনাৰ যেনেকৈ ধৰি লওক আপোনাৰ সৰু বাচ্চাবোৰে উঠিবলৈ ঘোঁৰা, হেলিকপ্টাৰ, এৰোপ্লেন, চকৰি, ঝুলনা সেইবিলাকো আছে। ব্লাউজৰ দোকান, মানে কি ক'ম মই আপোনাক, চব বস্তু পোৱা যায়। এই গোশালা মেলাখন আপোনাৰ 3 দিন হয়। ছট পূজাৰ নেক্সট দিনাখনৰ পৰা আৰম্ভ হয়। বস্তুবিলাক আপোনাৰ সস্তাত পোৱা যায়। মই মোৰ শাহুমাৰ কফি মগটো 60 টকাতে আনিলোঁ, কিন্তু সেইটো যদি মই বাহিৰত ল'লোঁ হয় তেনেহ'লে আপোনাৰ 150 টকা বা তেনেকৈ ল'লে হয়। কিন্তু এই কফি মগটো মই মাত্ৰ 60 টকাতে আনিলোঁ। আপোনালোকক হয়তো দেখাইছিলোঁ মই আগৰ ভিডিঅ'ত। এখন চাকনি ল'লোঁ, মই চাকনি লৈছোঁ এখন। তাৰপাছত আপোনাৰ তন্দুৰীৰ কাৰণে মানে এটা যোনটো আপোনাৰ ষ্টিক বুলি কয়, তন্দুৰী ষ্টিক, সেইটো লৈছোঁ। ল'ৰাটোৰ কাৰণে এটা বান্দৰ লৈছিলোঁ। ভিডিঅ'ত চাগে দেখালোঁ মই আপোনালোকক। প্ৰথমবাৰৰ বাবে গ'লোঁ জানেনে, মোৰ শাহুমা, ননদ আৰু জোঁৱাইৰ লগত। খুব ভাল লাগিলে। আচাৰখিনি যে খালোঁ, খাই পেলাই ইমান টেষ্টি আচাৰখিনি নহয়। মিক্স আচাৰটো বেছি টেষ্টি। ৰচুনৰ আচাৰটোতকৈ মিক্স আচাৰ বেছি টেষ্টি। মিঠা আচাৰটো টেষ্টি হয়ে বাৰু, সেইটো শাহুমাৰ কাৰণে আনিছিলোঁ মই। মানুহৰ ভিৰ। আমি দেওবাৰ দিনাখন গ'লোঁ, অকণমান দেৰিকৈ গ'লোঁ কাৰণে মানে অকণমান খালী পালোঁ। নহ'লে মোৰ ননদে কৈছে মানুহে বোলে ঠেলি লৈ যায়। অৱশ্যে ভালেই হ'ল, মই ইমান ভিৰত ভাল নাপাওঁ। এইটো দেখিছেনে, ৰাবাৰ এডাল দি পেলাই মাৰি দিয়ে ওপৰলৈ, একদম কিমান তললৈ আহি যায়। এই কফি মগটো লৈছিলোঁ। ফটো 2খনমানো তুলিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। ধন্যবাদ। এটা লাইক, কমেণ্ট